নমস্কাৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে ভিডিঅ' বনাব একদমেই মন যোৱা নাই তথাপিও বনাইছোঁ আৰু আপোনালোকে জানিছে দেশৰ পৰিস্থিতি কেনেকুৱা মই আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ বানকাহি একদম সৰু সাইজৰ পৰা ডাঙৰ সাইজলৈকে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এইখন হৈছে একেবাৰে সৰু বানকাহি বাচ্চাৰ কাৰণে সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুত ধুনীয়া হয় দেখিবলৈ বৰ মৰম লগা ভালদৰে চাওকচোন অন্নপ্ৰসনত আপোনালোকে ব্যৱহাৰ কৰিব পাৰে বা অন্নপ্ৰসনত গিফ্ট দিবও পাৰে বৰ ধুনীয়া হয় দেখিবলৈ কোৱালিটি বহুত ভাল আৰু এইখন হৈছে অকমান ডাঙৰ সাইজৰ বানকাহি মানে মিডিয়াম সাইজ বুলি ক'ব পাৰি আৰু মিডিয়াম সাইজৰ আৰু এইখন হৈছে ডাঙৰ মানে যথেষ্ট ডাঙৰ আৰু যথেষ্ট ওজন আছে মই এবাৰ আপোনালোকক দেখুৱাই দিছোঁ একেবাৰে ওপৰখন সৰু হয় তাতকৈ তলৰখন অকণমান ডাঙৰ হয় আৰু একেবাৰে তলৰখন বেছি ডাঙৰ হয় আৰু এইখন তাতকৈও ডাঙৰ হয় এখন প্ৰায় 2.5 কেজিমান আছে 1 কেজি ওজনৰ পৰা 2.5 কেজি ওজনলৈকে 2.5 কেজি 3 কেজিলৈকে পাই যাব আৰু সম্পূৰ্ণ নিখুঁত কাহৰ পৰা তৈয়াৰ কৰা হৈছে হাতে তৈয়াৰ কৰা হৈছে আপোনালোকে আমাৰ বস্তুসমূহ দেখিলে হয়তো গমেই পাই ধৰিব পাৰে কাৰণ মই প্ৰত্যেকটো বস্তুৱে আপোনালোকক হাতে বনোৱা কেনেকৈ চাব পাৰি বা কেনেকৈ চিনাক্ত কৰিব পাৰি সকলো দেখুৱাই থৈছোঁ আগৰ ভিডিঅ'বোৰত আৰু এয়া হৈছে বানবাতি অলপ ডাঙৰ সাইজৰ বানবাতি হয় এইটো বানবাতি দুটা সাইজৰ আছে এটা অকমান সৰু সাইজ হয় আৰু এটা ডাঙৰ সাইজ হয় সম্পূৰ্ণ হাতে তৈয়াৰ কৰা হয় কাপ পিতলৰ যিকোনো ধৰণৰ বস্তুৰ প্ৰয়োজন হ'লে আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে সকলো ধৰণৰ বস্তুৱে পাই যাব আৰু আমাৰ সকলো হাতে তৈয়াৰ কৰাহে পাব কোনো মেচিন মেড বস্তু আমাৰ ইয়াত নাপাব আৰু সকলো বস্তুৰে গ্যাৰান্টি দিয়া হ'ব গ্যাৰান্টি থাকিব বানবাতিবোৰৰ সাধাৰণতে 350 গ্ৰাম 400 গ্ৰাম এনেকৈ ওজন থাকে বা 450 গ্ৰাম এনেকৈ থাকে আৰু তাতকৈ ডাঙৰ বানবাতিও আছে 500 গ্ৰাম আছে 1 কেজি আছে 1.5 কেজি আছে 2 কেজি আছে সেইবোৰ স্পেচিয়েল আৰু সেইবোৰ দামবোৰো বেলেগ হ'ব অৰ্ডাৰ কৰিলেহে বনাই দিয়া হয় যিকোনো বস্তু আপোনালোকে আমাক অৰ্ডাৰ কৰিব পাৰে ডিজাইনসমূহ আমাক পঠিয়াই দিব পাৰে হোৱাটছএপত আমাৰ হোৱাটছএপ নম্বৰ হৈছে 9101557034 আকৌ এবাৰ কৈ দিছোঁ 9101557034 এই নম্বৰ যোগে আপোনালোকে আমাক যিকোনো বস্তু অৰ্ডাৰ কৰিব পাৰে ইণ্ডিয়াৰ যিকোনো ঠাইলৈ আমাৰ পঠিয়াই দিয়াৰ সুব্যৱস্থা আছে আৰু ইণ্ডিয়াৰ বাহিৰলৈও আমাৰ পঠিয়াই দিয়াৰ সুব্যৱস্থা আছে কাৰণ আমি বাহিৰলৈও পঠাই থাকোঁ বস্তু যেনে নেপাল ভূটান এনেকৈ আমেৰিকা বহুত ঠাইলৈ আমি এনেকৈ বস্তু পঠিয়াই থাকোঁ কিন্তু এইখিনিতে এটা কথা কওঁ আমাৰ সৰ্থেবাৰী তথা অসমত যিখিনি বস্তু তৈয়াৰ কৰা হয় যিটো ডিজাইন হয় সেই ডিজাইনহে আমি বনাই দিব পাৰিম তাতকৈ বেলেগ ডিজাইন কিন্তু আমি বনাই দিব নোৱাৰিম গতিকে অসমত বা সৰ্থেবাৰীত যিখিনি ডিজাইন আছে তেনেকুৱা ধৰণৰ ডিজাইন আমাক পঠাই দিব আমি নিশ্চয় আপোনালোকক বনাই দিম আৰু এয়া হৈছে কাহৰ বতাহ এইখন বানকাহি আৰু এটা বস্তু মই আপোনালোকক দেখুৱাম অৰ্ডাৰ কৰিব পাৰে সেইবোৰ একদম স্পেচিয়েল হয় এই বতাহখন যে দেখিছে এখন বহুত ডাঙৰ বতাহ হয় 5 কেজি আছে 6 কেজি আছে গতিকে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে
ইয়াৰ দাম অকণমান বেছি হ'ব কিন্তু বহুত স্পেচিয়েল হ'ব বহুত ধুনীয়া হ'ব দেখিবলৈ আৰু দেখিবলৈ বহুত ডাঙৰ হ'ব ফটোত যেনিবা অকণমান সৰু দেখাইছে শেষত মই আপোনালোকক এতিয়া দেখুওৱা বস্তুকেইটাৰ দামসমূহ কৈ দিবলৈ চেষ্টা কৰিম দাম কাঢ়ি আপুনি ৩৫০০ টকাৰ পৰা পাই যাব ৩৫০০ টকাৰ পৰা ৭০০০ টকালৈকে আছে কোৱালিটি আৰু সাইজৰ ওপৰত ডিপেন্ড কৰি দামটো হয় আৰু বানবাটি আপোনালোকে ১৪৫০ ১৫৫০ বা ১৮৫০ আৰু বহুত দামী দামী আছে মুঠতে সাইজ লৈ দামবোৰ হ'ব আপোনালোকক যেনেকুৱা সাইজৰ লাগে যিমান ডাঙৰ লাগে সেইমতে দামবোৰ হ'ব এনে সাধাৰণতে ১৪৫০ টকাৰ পৰা ১৮৫০ লৈকে পোৱা যায় আৰু এই বটাখন যেহেতু স্পেচিয়েল হয় বহুত ডাঙৰ হয় এইখনৰ দাম ৩০ৰ পৰা ৩৫,০০০ টকা পৰিব একদম স্পেচিয়েল হয়